নমস্কাৰ সকলোকে আপোনাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আপোনালোকৰ আজি কন্টেন্টটো হৈছে যে কেনেকৈ আপোনালোকে ইউটিউব চেনেল যদি আপোনালোকে খুলিছে ইউটিউবত তেনেহলে আপোনালোকে তাত এটা এপ ডাউনলোড কৰিব লাগিব এডিট কৰিবলগীয়া এপটো হৈছে কি আপোনালোকৰ ডাটা ডাউনলোড কৰি ললো মই দেখুৱাই আছো ইউটিউব আপোনালোকৰ ইউটিউব YTSTUDIO ইউটিউবৰ এটা আপোনাৰ YTSTUDIO বুলি প্লে ষ্টৰত মাৰি দিব YTSTUDIO আহি গৈছে ইয়াৰ মোৰ ডাউনলোড কৰা আছে তো মই নতুনকৈ ডাউনলোড নকৰো আপোনালোকে ডাউনলোড কৰি ল'ব মই লিংকটো ডেসক্ৰিপচনতো দিম বা আপোনালোকে গুগল প্লে ষ্টৰত যাও ডাইৰেক্ট ডাউনলোড কৰিব পাৰে আৰু ভিডিওটো যদি ভাল পায় শেয়াৰ কৰি দিব লাইক কৰি দিবলৈ নাপাহৰিব আৰু মই ওপেন কৰি দেখুৱাই দিছো কেনেকৈ আপোনালোকে কি কৰিব লাগিব কত কেনেকৈ কি সকলো মই বুজাই দিম আপোনালোকে কেৱল ভিডিওটো সিম্পলি চাই থাকক এয়া আপোনাৰ দেখিছে মই আহি গৈছো ইয়াত আপোনালোকে মই ডাউনলোড কেতিয়াবা কৰিছিল তো মোৰ ভিডিও বিলাক এনেকৈ ইয়াত দেখুৱা হৈছে কোড কিমান ভিউ পাইছো কোড কিমান লাইক পাইছো কোড কিমান কি মই এটা ভিডিও দেখুৱাই দিছো অকমান ৰবদে এই ভিডিওটো চাওক এই ভিডিওটোত মই 24000 ভিউ পাইছো ইমান সময় মোৰ ডিউৰেচন ইমান সময় মোৰ টোটাল টাইম ভিউ আৰু এইখিনি মোৰ ৰিয়েল টাইম ভিউ ওয়াচ টাইম ভিউজ তাৰপিছত আপোনালোকে ৰিভিউ চাব পাৰিব মই এতিয়ালৈকে ৰিভিউটো মোৰ ইয়াত আহা নাই ৰিভিউ আপোনালোকৰ আহিলে আহি যাব অডিয়েন্স ৰিটেনশন আহিব ইন্টাৰেকশন আহিব গোটেইখিনি বস্তু ইয়াত আপোনালোকে পাই যাব তাৰ পিছত আপোনালোকৰ নেক্সট হল কি আপোনালোকে কমেন্ট চাব পাৰিব ওপৰত এটা আপোনালোকৰ ওপৰত আহি যাব কোনাটো কমেন্টৰ ৰিপ্লাই দিব পাৰিব ইয়াত কমেন্ট বিলাক আপোনালোকে পিন কৰিব পাৰিব কমেন্ট বিলাক আপোনালোকে লাইক কৰি থব পাৰিব কমেন্ট বিলাক আপোনালোকে লাভ দিব পাৰিব লাইক দিব পাৰিব আৰু ইয়াৰ ওপৰতে আপোনালোকে এইটো আপোনালোকৰ চেনেলটো আপোনালোকে চেঞ্জ কৰিব খুজিলে চেঞ্জ কৰিব পাৰিব ইয়াত প্লেলিষ্ট আছে আপোনালোকৰ ভিডিওছ বিলাক প্লে কৰি চাব পাৰিব প্লেলিষ্ট চাব পাৰিব কমেন্ট চাব পাৰিব আৰু ইয়াৰ ওপৰে আপোনালোকে ইয়াত আৰু ড্যাশবোৰ্ডটো পাই যাব ড্যাশবোৰ্ডটো চাব পাৰে আৰু আপোনালোকে ইয়াত এটা বস্তু কৰিব পাৰিব হেতু মই বুজাই দি আছো এইখন কটা গল নতুনকৈ উলিয়াই মই দেখুৱাই দি আছো আপোনালোকে ইয়াত ভিডিওৰ থাম্বনেইলটো কেনেকৈ এডিট কৰিব পাৰি কেনেকৈ ডেসক্ৰিপচনটো এডিট কৰিব পাৰি মই এইখিনি দেখুৱাই দি আছো আপোনালোকে ভিডিওটো পোষ্ট কৰি উঠিও ইয়াত এডিট কৰি ল'ব পাৰে বা ট্যাগ বিলাক আপোনালোকে দিব পাৰে যেটো আপোনাৰ ইউটিউবৰ ভিডিওৰ কাৰণে বহুতেই জৰুৰী আপোনালোকে দেখিছে মই এডিটত এই কলমৰ চিনডাল ক্লিক কৰিলো কৰাৰ লগে লগে এনেকৈ আহি গল ইয়াত মই এডিট কৰি ল'ব পাৰো মই আগৰ পৰা কৰাই আছে তো মই নকৰো আপোনাক দেখুৱাই দিছো এনেকৈ ক্লিক কৰি আপোনালোকে থাম্বনেইলটো চেঞ্জ কৰি ল'ব পাৰে ইয়াৰ পৰা ফটোগ্ৰাফখন আপোনালোকে থাম্বনেইলখন যিখন আছিল সেইখন আপোনালোকে সিলেক্ট কৰি ল'ব পাৰে আপুনি যিখন থাম্বনেইল ভাল পায় আৰু আপোনালোকে পাব্লিক কৰিব পাৰে প্ৰাইভেট কৰিব পাৰে ইয়াৰ ডেসক্ৰিপচনত লিখিব পাৰে আৰু তাৰপিছত আপুনি প্লেলিষ্ট বনাব পাৰে আৰু আপোনালোকে সিম্পলি ট্যাগ দিব পাৰে এনেকৈ ট্যাগ মই এইটো ট্যাগ দিছো how to remove watermark মোৰ ভিডিওটো এনেকুৱা আছিল যেন KINEMASTER watermarkটো আমি কেনেকৈ ৰিমুভ কৰিম তো সেই ভিডিওটোৰ ওপৰত এনেকৈ দিছো আপোনালোকে ভিডিওটো চোৱা নাই তেনে চাই ল'ব আৰু এইটো এনেকৈ মই ট্যাগটো দি দিছো আপোনালোকে দি দিব পাৰে দি আপোনালোকে সিম্পলি সেভ বটন ক্লিক কৰি দিব আৰু মই নিদিও ট্যাগটো মই আগতে ট্যাগ দিয়াই আছে এইটো মই মুছি দিম এইটো মোৰ সেভ বটনত আপুনি ক্লিক কৰি ল'ব সেভ বটনত ক্লিক কৰাৰ লগে আপোনাৰ যদি ভিডিওটো ভাল পালে আপুনি লাইক কৰিব নাপাহৰিব থ্যাংক ইউ আৰু সাবস্ক্ৰাইব কৰিব চেনেলটো